মৰাণত নিষিদ্ধ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ। মৰাণ অভয়পুৰৰ পৰা মৰাণ আৰক্ষী থানাৰ সন্মুখেৰে এখন ই-ৰিক্সাত নিষিদ্ধ হেৰইন লৈ যোৱা অৱস্থাত আৰক্ষীয়ে আটক কৰে মাকুম বাৰেকুৰি জিতু দাস 23 বছৰ আৰু ডিমৌৰ মিৰিপথাৰ দিহিংমুখৰ অংকুৰ গগৈ 24 বছৰ ওৰফে দাৰু নামৰ যুৱক দুজনৰ পৰা 23.62 গ্ৰাম হেৰইন জব্দ কৰা হৈছে। অভয়পুৰৰ এটা ভাড়া ঘৰত 10 দিন ধৰি আছিল মিৰিপথাৰ দিহিংমুখৰ অংকুৰ গগৈ নামৰ যুৱকজন। অংকুৰ গগৈ এজন টাটু আৰ্টিষ্ট। যুৱক দুজনৰ পৰা এটা মোবাইলো জব্দ কৰিছে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক। আজি মৰাণ থানাৰ অন্তৰ্গত আপোনাৰ অভয়পুৰৰ পৰা মৰাণ থানা দিশে আহি থকা এখন ই ৰিক্সাত দুজন অচিনাকি ব্যক্তিক 23 গ্ৰাম ড্ৰাগছৰ সৈতে মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেখেতলোকৰ নাম হৈছে জিতু দাস আৰু অংকুৰ গগৈ বুলি আমি জানিব পাৰিছোঁ। আৰু মৰাণবাসী ৰাইজে ইয়াৰ যোগেদি মৰাণ আৰক্ষীক অভিনন্দন জনাইছে এই পদক্ষেপক লৈ।